বন্ধু বান্ধৱীসকল আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এতিয়া আহি আছোঁ মানুহজনৰ ওচৰলৈ। তেখেতে হেনো বোলে আলু খান্দি আছে আৰু মোক সদায় কৈ থাকে তুমি ভিডিঅ' নকৰা, একো নকৰা, ঘৰতে থাকা, কি কৰিম বুলি ভাবিছা। তো মই বোলো ভিডিঅ' কৰি আপোনালোকক দেখাই দিওঁ। হাই কোৱা, হাই হাই দি দিয়া, হাই। আৰু সেয়া আলু খান্দি হৈ গ'ল আৰু এয়া আমাৰ আলু বিবিয়ে লৈ আহি আছে। আৰু আমাৰ সেই এটা আলুতে ইমানখিনি ওলাইছে আৰু কাৰোবাক যদি আলু দৰকাৰ হয় মানে আমাৰ ঘৰলৈ আহি যাব আৰু আলু পাই যাব। আলু মানে কি আলু? গছ আলু। আৰু বেলেগত কি বুলি কয় নাজানো। আৰু এইফালে দেখিছে নহয় আলু খান্দি কৰি আজৰি হৈ গৈছে। এইয়া নতুন আলুৰ লগতে ৰুই দিলে। এইটো কিমান বছৰ পুৰণি আলু আছিলে? 2 বছৰ পুৰণি হয়নে? আৰু এই ছোৱালী শুই উঠিছে, ছোৱালী জলপান খোৱা টাইম হৈছে আৰু এখেতকো বোলে অলপ দেখাই কৰি দিওঁ কি কৰি আছে। আৰু এতিয়া তেখেতে নিজৰ কামত লাগি যাব আৰু আমাৰ হাঁহখিনি অলপ অসুবিধা হৈ আছে। আপোনালোকক দেখাইছোঁ ৰ'ব হাঁহখিনি কি হৈছে। আপোনালোকক যে ক'লোঁ আমাৰ হাঁহখিনি অসুবিধা হৈছে, অসুবিধা হোৱা কাৰণটো হৈছে আমাৰ হাঁহখিনিয়ে কণী নাপায়। তাকেই বোলো আপোনালোককো দেখাই দিওঁ কণী নপৰা হাঁহকেইজনী। সেয়া শুই আছে আৰু কাৰোবাক বিহুত যদি হাঁহ লাগে কণ্টেক্ট কৰিব, আমাৰ ঘৰত হাঁহ পাই যাব। যদি কাটি পেলাই লগা হয় কটাও পাব আৰু যদি এনেকৈ গোটাকৈ লাগে তেনেহ'লে গোটাকৈও পাব। যোনটোৱে বিচাৰে সেইটোৱে পাব। কাৰোবাক হাঁহ লাগিলে আমাক জনাব। এতিয়া আমি আহি গৈছোঁ শনিবাৰ বজাৰ, আমাৰ মৰিগাঁৱৰ শনিবাৰ বজাৰ। এইখন হ'ল শনিবাৰ বজাৰ। ইয়াতে সকলো ধৰণৰ বস্তুৱেই পোৱা যায়। আলু, কচু, বেঙেনা, ফল মূল, কমলা, বগৰী। কমলা দাম সোধোঁ কিন্তু কমলা নলওঁ, এতিয়া পিছত ল'ম। কাপোৰ কানি, বিচনা সকলো বস্তুৱে পাব ইয়াতে। হাঁহ, পাৰ যি লাগে আৰু। আপোনালোকক দেখুৱাইছোঁ এতিয়া বজাৰখন। আৰু দুইজনে বজাৰলৈ আহিলোঁ অলপমান এনেই। আৰু প্ৰথম গৈছিলোঁ আমি দুইজনে বিশাললৈ। বিশালত যে আমি কিবা এটা সৰু বস্তু এটা কিনি ল'লোঁ আমাৰ ছোৱালীৰ কাৰণে। এতিয়া দুইজনে চাইছোঁ অকণমান বজাৰখন, একো ল'ব লগা নাই বৰ বিশেষ ইয়াতে, কিন্তু বাছ ঘূৰিছোঁ আৰু অলপমান। বাছ এইখিনি বাৰু সিফালে নাযাওঁ, বহুত দূৰলৈ যাব লাগিব। আৰু শুনি আছিলোঁ শনিবাৰ বজাৰখন হেনো আমাৰ ঘৰৰ ওচৰৰ মাণিপুৰত অহাৰ কথা আছিলে, মানে বজাৰখন গোটেইখন তাত শ্বিফ্ট কৰাৰ কথা আছিলে, কিন্তু নকৰিলে কিয় নাজানো, সেইটো আৰু শুনিছিলোঁ মাত্ৰ। আৰু এইটো চাইডে এইবোৰ ফিক্স প্ৰাইজ, এইবিলাক 100 টকা 150 টকা যি আৰু এইখিনি আহে আমাৰ শ্বিলঙৰ পৰা, মানে মেঘালয়ৰ পৰা আহে এইখিনি। চুৱেটাৰ, জেকেট কিবা কিবি এনেকৈ লৈ আহে আৰু প্ৰতি বছৰে আহে এনেকুৱা দিনত। কাৰণ আৰু কেইদিনমান পিছতেই হ'ব জোনবিল মেলা। এখেতসকল যাব আকৌ কেইদিনমান পিছত জোনবিল মেলালৈ। তো তাত যদি যায়, জোনবিল মেলা চাবলৈ যায়, তাতে পাব এই দোকানখন। আৰু অকণমান তাতে দামটো কমাই দিয়ে। কিন্তু শনিবাৰ বজাৰত মই আগতেও আহি মানে দাম সুধিছিলোঁ, দাম একদম কমাই দিবলৈ নিবিচাৰে তেখেতসকলে, কাৰণ জোনবিল মেলাটো থাকে যে। তো গতিকে জোনবিল মেলালৈ যাব তেখেতসকলৰ পৰা অলপমান কমতে হয়তো কিবা কিবি ল'ব পাৰিব যদি লওঁ বুলি ভাবে। আৰু মইনাই আহি চিধা সোমাই দিলেহি ফিক্সড প্ৰাইজত। তাই কিন্তু এইবোৰত সোমাই খুব ভাল পায়, কিন্তু একো নলয়। তাই এনেই চাই থাকিব ইফালে সিফালে, যাব চাব, কিন্তু তাই একো নলয়। বাণিজ্য মেলা আহিলেই হ'ল মৰিগাঁৱত, যিকোনো মানে য'তেই নাহক আৰু মৰিগাঁও, মানে বাণিজ্য মেলালৈ তাই যাবলৈ মোক লগ ধৰিব আৰু মই লৈ যাওঁ, কিন্তু তাই একো নলয়। মই লওঁ বুলি ক'লেও তাই নলয়, সেইটো মই ভালদৰেই জানো। আৰু এইটো যে চাই আছে, তাই এইটো কেতিয়াও নলয়, এনেই চাব, বাছ হৈ গ'ল আৰু। এতিয়া এইখিনিৰ পৰা আগুৱাই যাওঁ, কোনফালে যাওঁ ঠিক নাই। আজি বজাৰত বহুত ভিৰ, কাৰণ পৰহিলৈ উৰুকা। সেই গতিকে যিসকলে ভেলাঘৰত ভোজ খাব আৰু যিসকলে ভেলাঘৰত নাখায় ঘৰতে খাব, তেখেতসকলো চাগে আজি বজাৰলৈ ওলাই আহিছে। মানে প্ৰায় মানুহ আজি বজাৰলৈ ওলাই আহিছে, সকলোৱে কাপোৰ কানি হওক, শাক চব্জি হওক, যিকোনো বস্তু কিনিবৰ কাৰণে। আৰু বিচনা চিচনা সকলো বস্তু পোৱা যায়। শুকান মাছ লাগিলে ওলাই আছে, শুকান মাছো পাব। তো ইয়াতে অকণমান শাক চব্জিৰ দামটো কম হয়। আপোনালোকক দেখুৱাই আছোঁ শাক চব্জিৰ বজাৰখন। যিহেতু ভোগালী বিহু, পথাৰত খেতি বাতি চপাই ভঁৰালত ধান ভৰাই লৈ এতিয়া মানে সকলোৱে একেলগে ভেলাঘৰত ভোজ ভাত খাব, আৰু ভেলাঘৰত নোখোৱাসকলে ঘৰতে খাব। মই যেতিয়া সৰু আছিলোঁ তেতিয়া গৰুৱেদি আমাৰ মৰণা মাৰিছিলে, তাৰপিছত লাহেকৈ পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হ'ল, তাৰপিছত এতিয়া মেচিন। তো মৰণা হয়তো বহুত কম ঠাইত ব্যৱহাৰ হৈ আছে এতিয়াও, গৰুৱেদি যি মৰণা মাৰে।
আৰু লাহে লাহে এতিয়া বাকী সকলো বস্তু সলনি হৈ গ'ল। আগতে ঢেঁকীত ধান খুন্দিছিলে, ঢেঁকী নাইকিয়া হৈ গ'ল। তাৰপিছত আৰু উৰল আছিলে আৰু এনেকৈ বহুত কিবা কিবি আছিলে আগতে, গোটেইবোৰ নাজানো বাৰু। তাৰপিছত লাহেকৈ ধান বানা মিল আছে, তো বেছি সময় নালাগে। মইনা গৈছে কমলা কিনিবলৈ, তো কমলাখিনি দৰদাম কৰি লওক তাই। কমলাকেইটাতো বেষ্ট ভালেই দেখিছে, কিন্তু ইয়াৰ পৰা লোৱাটো নহ'বই যেন পাইছোঁ। মইনাই যেতিয়া বেছি দৰদাম কৰে তাৰ পৰা নলয় আৰু, কাৰণ বজাৰত কমলাৰ অভাৱ নাই, বহুত কমলা, মানে ল'লেই হ'ল আৰু। দামবোৰ হয়তো ক'ৰবাত কম পাই যাব পাৰি, সেইটো কাৰণে বজাৰত অকণমান সোধা মেলা কৰি লয় মানে তাই। কিন্তু মই হ'লে ডাইৰেক্ট লৈ লওঁ। এই চাওক, বেলেগৰ পৰা লৈ ল'লে এতিয়া তাই সেই কমলা। এতিয়া যাব ওলাইছোঁ আমি ঘৰ, আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টি ইমানতেই সামৰণি মাৰিছোঁ, আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম।